পলকতে গাঁওখন শেষ কৰি থৈ গুচি গ'ল পলয়ংকাৰী মানে। এতিয়া চৌদিশে মাথো ভগা চিগা সেইবিলাকেই দেখিবলৈ পাওঁ। ৰাস্তাবোৰ একেবাৰে চিন-চাবেই নাই, গোটেই বোকা। JCB লগাই লগাই আজি অলপমান ঠিক কৰিছে বাৰু। নাওখন লৈ এঠাইলৈ যাব লাগে, পেটুকণ আৰু হৰমোহনকায়ো যাব। মানুহবোৰক আঁঠুৱা আৰু বাচন বৰ্তন অলপ দি আহোঁগৈ। একোৱেই নাই মানুহবিলাকৰ। শইকীয়া দা, মই আগবাঢ়িয়ে আহিলোঁ। এইখিনি আটা অলপ লৈ আহিছোঁ। আহ আঁঠুৱাখিনি আৰু বাচনখিনি হৰমোহন কাইৰ ঘৰত আছে ন? সেইখিনি হৰমোহন কাইৰ ঘৰতে আছে, উঠাবগৈ লাগিব। চাবি দেই, কুকুৰ এটা উঠাই আনিছোঁ। ৰাস্তাতে কাষত এনেকৈ ঢেপি এটা উঠি আছিলে, চাৰিওফালে পানী। মই তাৰ কাষতে ৰৈছোঁ, একো নাই। চালেই দুখ লগা হৈছে আমাৰ জেগাবোৰ। একেবাৰে বিধ্বস্ত কৰি পেলালে পানে। কেতিয়ালৈনো আকৌ আগৰ দৰে হ'ব ভাবিয়েই নাপাওঁ। তাকেহে আৰু কেতিয়ালৈ আগৰ দৰে হয় নাজানিছোঁ আৰু। কি ধনী কি দুখীয়া সকলোৰে একে অৱস্থা। এই ঘৰকেইটা চাচোন কিমান বেয়াকৈ ভাগিলে। তাকেও হৰমোহন কাই, এইবিলাক ঘৰ বনাওঁতে মানুহে কিমান কষ্ট কৰি টকা উপাৰ্জন কৰি বনাইছিলে সপোনৰ ঘৰখন, আৰু চকুৰ সন্মুখতে ঘৰখন ভাগি চুৰমাৰ হৈ গৈছে। কেনেকুৱা লাগিছে বাৰু? ভগৱন্ত। দাদা ৰ'বচোন ৰ'ব। এই ঘৰটো কাৰ? এই ঘৰটো ধীৰেণ বুলি কোৱা মানুহ এঘৰ আছিলে। এতিয়া বান হোৱা দিনাখনৰ পৰা এতিয়ালৈকে পৰিয়ালটিৰ সংহূৰ্তই নাই। ঘৰৰ ভিতৰত গোটেই বোকা। এতিয়ালৈকে মানুহ ঘূৰিয়ে অহা নাই। কেনি গ'ল নাজানো আৰু। হয় নেকি? মানুহ ঘূৰিয়ে অহা নাই? কেনি গ'ল তেওঁলোক? নাজানো নহয়। এতিয়া বান আহোঁতেই চাগে সপৰিয়ালে সিহঁতি ক'ৰবাত পলাই গৈছিলে, নহ'লে বা কি হৈছে নাজানো আৰু। ভগৱানে কৰক তেওঁলোক বাচি থাকক। পানী যোনটো কোবাল সোঁতত আহিছিলে তেওঁলোক উটি গৈছে যদিও আমি ক'ব নোৱাৰোঁ। গাঁওখনৰ বহুত মানুহৰে নিজৰ নিজৰ পৰিয়ালৰ কোনোবা সদস্য নিৰুদ্দেশ হৈ আছে এতিয়াও। বহুত দুখ লগা বিষয়। আপোনালোকে বস্তু পাতি পাইছে নাই বাৰু? আমিও আনিছোঁ, আঁঠুৱা আনিছোঁ, বাচন আনিছোঁ, গাড়ীতে আছে। ভাল কৰিছা। আঁঠুৱা এখন দৰকাৰ হৈছিলে মোকো। বাকী খোৱা বস্তু কিন্তু একো কষ্ট পোৱা নাই। মানুহবিলাকে দিছেহি বাৰু দেই, মিছা নকওঁ। মানুহে বস্তু বহুত দিছে, খোৱা বস্তু বহুত সহায় কৰিছে। এতিয়া খালি আঁঠুৱা এখন লাগিছিলে, আৰু ঘৰখন গোটেই ভাঙি চিঙি তহিলং হৈ গ'ল। ঘৰখন যদি কোনোবাই বনাই দিলেহেঁতেন, তাকে আৰু দেই। দাদা, আমি যিমানটো পাৰোঁ আপোনালোকক সহায় কৰিম। আকৌ আহিম আমি। আজি এইকেইটা লাগতিয়াল বস্তু আনিছোঁ, পিছত আকৌ আমি মানুহৰ সহায় সহযোগিতা বিচাৰি ঘৰৰ টিনপাত চিনপাত দিয়াৰ ব্যৱস্থা কৰিম। ঘৰৰ কিবাকিবি বস্তু বাহনি অনাত আমি সহায় কৰিবলৈ চেষ্টা কৰিম। তোমালোককনো কি বুলি ধন্যবাদ দিম মই? বহুত ধন্যবাদ। আপোনাৰ ঘৰ কোনটো? আহা মোৰ পিছে মই দেখুৱাই দিম। ব'লক। বেলেগ দুখ লাগিছে দেই ঘৰবোৰ দেখি। বৰ ধুনীয়া ধুনীয়া ঘৰ আছিলে, এইবোৰ গোটেই ভাঙি চিঙি কিছুমান ঘৰৰ চিনেই নাই আৰু। কি যে হ'ব নহয়। ভৱিষ্যতে যাতে এনেকুৱা কেতিয়াও নহওক, কাৰো লগত নহওক, সেইটোৱে ভাবিছোঁ আৰু দেই। নাই আৰু একোৱেই নাই, চব শেষ। এইখিনিতে আছিলে মোৰ ঘৰটো বোবাইহঁত। যথেষ্টখিনি ভাগিছে, আপোনাৰ ৱাল চল চব ভাগিল। ভিতৰতো অৱস্থাই নাই গোটেই চফা কৰিবও পৰা নাই আৰু। ক'ৰপৰা আহিছাহঁত? বাইদেউ, আমি এই ওচৰৰে ৰংমিলি গাঁৱৰ পৰা আহিছোঁ। অকণমান বোলো সহায়ৰ হাত আগবঢ়াওঁ। আপোনাৰ ঘৰ ক'ত? খোৱা বস্তু পাইছেনে? মোৰ ঘৰ ইয়াতে, গোটেই ভাগিলে, শেষেই হ'ল আৰু। ল'ৰাটোৱে যেন তেনে বচালে আৰু দাঙি কৰি। একদম মূধচৰ ওপৰত উঠাই মেলি বচালে যেনে তেনে। বাচি আছোঁ আৰু। খাবলৈ পাইছোঁ বাৰু দেই। ঘৰখনহে গোটেই ধ্বংস হৈ গ'ল। ইয়াত চবৰে ঘৰ দুৱাৰ ভাগিছে। মোৰ 82 বছৰ হ'লগৈ আৰু দেই, জন্মৰ পৰা মই এতিয়ালৈকে এইডোখৰ জেগাত এনেকুৱা পানী মই দেখা নাই দেই, সঁচা কথা কৈছোঁ। ককা, আমি আঁঠুৱা লৈ আহিছিলোঁ, আঁঠুৱা তাৰপিছত বাচন এইবোৰ চাগে আপোনালোকে উটুৱাই লৈ গৈছে। দিবা, আশীৰ্বাদ দিম। কি বুলি কয়, আমাৰ ল'ৰাটোৱে বোৱাৰীজনীয়ে যেন তেনে মোক বচালে আৰু। একোৱেই নাই ঘৰত, চব গোটেই বোকা চাফা কৰি আছে এতিয়া। সঁচা দেই, মানুহৰ দুখ দুৰ্দশা দেখি একদম অন্তৰে কান্দি গৈছেগৈ আৰু। কোনফালৰ পৰা কেনেকৈ কৰিলে মানুহবোৰৰ সহায় হ'ব বুজিয়ে পোৱা নাই। সাধাৰণ আলু পিঁয়াজ দি তেওঁলোকক জীৱনটো ৰক্ষা কৰি আছোঁ হয় আমি, কিন্তু
তেওঁলোকৰ যে সপোনৰ ঘৰখন ভাঙি শেষ হৈ গৈছে, সেই দুখটো কিন্তু আমি যিমান যি হ'লেও তেওঁলোকৰ কিমান দুখ লাগিছে সেইটো আমি বুজিব নোৱাৰিছোঁ আৰু নোৱাৰিমো কেতিয়াও। বন্ধুসকল, সকলোৱে মিলি যিমান পাৰোঁ আমি এওঁলোকক সহায় কৰোঁ আহক। তেওঁলোক বহুত নিথৰুৱা হৈ পৰিছে, থাকিবলৈ তেওঁলোকৰ এখন ঠাই নাই, শুবলৈ এখন বিচনা নাইকিয়া হৈছে বৰ্তমান। খাবলৈ তেওঁলোকে বস্তু পাই আছে, আমি সকলোৱে মিলি তেওঁলোকক দি আছোঁ বাৰু, কিন্তু তেওঁলোকৰ বস্তু সামগ্ৰী জীয়াই থাকিবৰ বাবে যিখিনি দৰকাৰ হয় একোৱেই নাই। আহক আমি সকলোৱে তেওঁলোকক সহায় কৰোঁ, সকলোৱে সহায় কৰি আছোঁ আমি, আৰু যাতে কিবাকিবি বস্তু সামগ্ৰীৰ কথা চিন্তা কৰি তেওঁলোকক সহায় কৰোঁ। এই খণ্ডটি যিখিনিতে সামৰিছোঁ, যদিহে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু এতিয়ালৈকে যদিহে চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি ল'ব দেই বন্ধুসকল। অহাবিলাক খণ্ডত আকৌ লগ পাম। এতিয়ালৈ আহিছোঁ।